আমি আজি এই মুহূৰ্তত অসমৰ বিশেষকৈ গোলাঘাট জিলাৰ ইতিহাস প্ৰসিদ্ধ দেৰগাঁৱৰ নেঘেৰিটিঙত উপস্থিত হৈছোহি। ওপৰলৈ যাওঁতে যাওঁতে নেঘেৰিটিঙৰ ইতিহাস সম্পৰ্কে আমি আলোচনা কৰি যাম। মোৰ লগত আছে অংকিত আৰু আৰিয়ান। বন্ধুসকল, এতিয়া আহকচোন আমি ওপৰলৈ উঠি যাওঁ। নেঘেৰিটিঙৰ এই যিবিলাক পাথৰ আছে, এই পাথৰবিলাক এই নেঘেৰিটিং, এতিয়াৰ যিটো নেঘেৰিটিং, এইটোৰ পূৰ্বতে যিটো নেঘেৰিটিঙৰ মন্দিৰ আছিলে, দৌল আছিলে, এই দৌলটোৰ ভগ্নাৱশেষবিলাকৰ পৰা এইটো বনোৱা হৈছে। আৰু লগত এই পুৰণা নেঘেৰিটিং দৌলটোৰ ইটাবিলাক দেখিছেনে? তাৰমানে এই ইটা আৰু পাথৰ দুয়োটাই পুৰণা নেঘেৰিটিং দৌলৰ আছিলে আৰু এইবিলাক আনে এনেকুৱা ধৰণে বনোৱা হৈছে। এই নতুন যিটো নেঘেৰিটিং ইয়াতে বনোৱা হ'ল, এই নেঘেৰিটিংটো পূৰ্বতে ইয়াৰ পৰা কিছু দূৰত আছিলে। আহক বন্ধুসকল, আমি ওপৰলৈ গৈ থাকোঁ। শিৱদৌল নেঘেৰিটিং ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালতে সেই শিৱদৌলটো নিৰ্মাণ কৰা হৈছিলে। কিন্তু এইখিনিতে আপোনালোকক অলপ কথা অৱগত কৰিব লাগিব। শিৱদৌলটো ইয়াত প্ৰতিষ্ঠা কৰাৰ পূৰ্বতে ইয়াৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত স্বৰ্গনাৰায়ণ বা চুচেংফাৰ ৰাজত্বকালত চুচেংফাই তেওঁ নিজে সেই যিটো ৰামলিংগটো সম্বেদ পাইছিলে আৰু সম্বেদ পাই তাতে প্ৰতিষ্ঠা কৰিছিলে। আৰু ঐতিহাসিক দৃষ্টিকোণৰ পৰা চালে দেৰগাঁৱৰ সেই শিৱদৌলটো দেওপাহাৰত অৱস্থিত শিৱদৌলৰ সমসাময়িক হ'ব, কিয়নো দেৰগাঁও শিৱদৌলৰ নিৰ্মাণশৈলী আৰু দেওপাহাৰৰ নিৰ্মাণশৈলীৰ কিছু সাদৃশ্য দেখা যায়। আমি দেৰগাঁৱত আহিলোঁ যেতিয়া, নেঘেৰিটিং কি কাৰণে হ'ল, দেৰগাঁও কি কাৰণে হ'ল, সেইখিনি কথাও আপোনালোকক অৱগত কৰিম। আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া ডিপাৰ্টমেণ্টৰ অধীনত এখন ফলক ইয়াতে আঁৰি ৰাখিছে। তাত লিখা আছে সংৰক্ষিত কীৰ্তিচিহ্ন। এই কীৰ্তিচিহ্নটো প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 1958 24 অনুসৰি ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে, যিয়ে এই কীৰ্তিচিহ্ন ধ্বংস, স্থানান্তৰ, ক্ষতি, নষ্ট, সলনি, বিকৃত, বিপদগ্ৰস্ত বা অপব্যৱহাৰ কৰিব তেওঁক এই অপকৰ্মৰ বাবে প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 2010 অনুসৰি 2 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 1 লাখ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত কৰা হ'ব পাৰে। প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 1960ৰ উপনিয়ম 32 আৰু 1992ৰ অধিসূচনা অনুসৰি এই সংৰক্ষিত স্থাপত্য স্থানৰ সীমাৰ পৰা 100 মিটাৰৰ ভিতৰৰ এলেকাক নিষিদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে, য'ত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য আৰু খনন কাৰ্য কৰিব নোৱাৰিব। আৰু ইয়াৰ পৰা 200 মিটাৰ দূৰত্বৰ এলেকাক নিয়ন্ত্ৰিত ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে, য'ত খনন কাৰ্য আৰু নিৰ্মাণ কাৰ্য সহ যিকোনো ধৰণৰ মেৰামতি, নিৰ্মাণ আৰু নৱনিৰ্মাণ বিভাগীয় অধিকাৰীৰ পূৰ্বৰ অনুমতি লৈহে কৰিব পাৰিব। মহানিৰ্দেশক, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ। ইয়াৰ পৰাই মূল মন্দিৰ ভাগৰ আৰম্ভ হৈছে। আহক আমি ভিতৰলৈ সোমাই আহোঁ। শিৱদৌল নেঘেৰিটিং সম্পৰ্কত এই তথ্য ফলকত কিছু কথা সন্নিৱিষ্ট কৰিছে। অসমৰ গোলাঘাট জিলাৰ নেঘেৰিটিং গাঁৱত অৱস্থিত এই মন্দিৰটো প্ৰসিদ্ধ শিৱদৌল নামেৰে পৰিচিত। এই শিৱ মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহৰ 1751 পৰা 69 খ্ৰীষ্টাব্দত পুনৰ নিৰ্মাণ কৰাইছিল। কাৰণ ইয়াৰ পূৰ্বে ৰজা প্ৰতাপ সিংহই 1503 পৰা 41 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাৰ মন্দিৰটো ভূমিস্খলনৰ বাবে ভাঙি পৰিছিল। ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পঞ্চায়তন মন্দিৰত বক্ৰৰেখাযুক্ত স্তম্ভমূল মন্দিৰত দেৱী, গণেশ, সূৰ্য আৰু বিষ্ণুৰ প্ৰতি উৎসৰ্গিত চাৰিও কোণত সহযোগী মন্দিৰৰ সৈতে সংলগ্ন কৰা এই পঞ্চায়তন মন্দিৰ আৰু বাহিৰৰ দেৱালত হিন্দু সভ্যতাৰ বিভিন্ন দেৱ দেৱীৰ ভাস্কৰ্যৰে খোদিত
মূল মন্দিৰত প্ৰসিদ্ধ বাণলিংগ নামেৰে জনাজাত। আহোম যুগৰ এই মন্দিৰত পঞ্চায়তন পূজা, বৈষ্ণৱ শক্তিৰ সূৰ্য আৰু গণপত্যক এক চালিৰ তলত একত্ৰিত কৰা এক বিৰল নিদৰ্শন দেখা যায়। গতিকে সেইখিনি কথাৰ পৰাও আমি এই নেঘেৰিটিঙৰ শিৱদৌলৰ সম্পৰ্কে কিছু কথা অৱগত হ'ব পাৰোঁ। আৰু আগুৱাই যাওঁ, নেঘেৰিটিঙৰ মূল দৌলটোৰ ভিতৰলৈ সোমাই যাম, আহকচোন। এই ভাগে হৈছে শিৱদৌল। ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মিত শিৱদৌলটোৰ মূল শিৱদৌল ভাগলৈ আমি সোমাই আহিছোঁ লাহে লাহে। এইবিলাক টিলিঙা। অনুষ্ঠানত মানুহ আহিলে মন ভাল লাগে বুলি কয়। প্ৰতিষ্ঠা কালৰ পৰাই গভীৰ বিশ্বাস আছে শিৱদৌলৰ প্ৰতি অসমৰ ৰাইজৰ, আৰু অসমৰ উপৰিও বিভিন্ন প্ৰান্তৰ পৰা এই অঞ্চললৈ শিৱ পূজাৰ বাবে মানুহ আহে। আমি সোমাইছোঁ দেই এতিয়া। এই মূল যিটো লিংগ আছে 3 ফুট গোলাকাৰ, 3 ফুট উচ্চতাৰ। যদিও এই গৃহভাগ আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰিছিলে, প্ৰতিষ্ঠা কৰিলেও কিন্তু এই বাণলিংগটো তেখেতে প্ৰতিষ্ঠা কৰাৰ পূৰ্বতে স্বৰ্গগামী হৈছিলে। সেইটো হৈছে বাণলিংগ। শান্তি কৰি আগান্তক নিবৰ্তমান কৰি জন্মখণ্ডলৈ ৰাখি চক্ৰ গঢ়াৰ চিত্ৰটো খণ্ডন কৰি কৰ্মস্থানত বিদ্যা বানিজ্য বাধা বিঘিনি আছে সৰ্প বাধা বিঘিনি নিবৰ্তমান কৰি সৰ্বতি প্ৰকাশ মংগলময় কৰি বাণিজ্য কৰি নিৰাপদে পৰিজ্ঞানে কিবা বাণলিংগটোৰ মই আকাৰটো কৈছোঁ। আৰু এইটো সম্পূৰ্ণ আৱৰণৰ মাজত আছে আৰু দৰ্শনাৰ্থীসকলে আহি পেলাই ইয়াতে সেৱা জনায়, হয়। বিভাগৰ পূজা অৰ্চনাৰ দায়িত্বত থকা বৰ্তমান ব্যক্তি বৰঠাকুৰদেৱ আছে। আমি ইয়াতে কথাবিলাক পাতিলে অলপ ইক' হৈছে। বাহিৰলৈ গৈ আপোনাৰ লগত এই সম্পৰ্কত আলোচনা কৰোৱা হওক। দৌলটোৰ ৱালৰ চাৰিওফালে সুন্দৰ সুন্দৰ কিছুমান চিত্ৰ হৈছে। এইটো দেখিলে আপোনালোকে গম পাব গণেশৰ ছবি খোদিত হৈছে। তো গণেশ হৈছে আপোনালোকে জানে শিৱৰ জ্যেষ্ঠ পুত্ৰ। আৰু এইফালে এইখন বাওঁ চাইডে এইটো ৱালতো শিৱৰ বাহন স্বৰূপ বৃষভ সুন্দৰ প্ৰতিমূৰ্তি খোদিত কৰিছে। এইটো দেখিছেনে আপোনালোকে? ইয়াতে এইটো ৱালখনৰ ভিতৰত খানি মেলি এই মূৰ্তিটো সুৰক্ষিত হৈ থাকে, এইটো ভাঙি নাযায় সাধাৰণতে, আৰু সেইকাৰণেও এইটো এনেকুৱা ভিতৰ অলপ খানি মেলি ইয়াক খোদিত কৰা হৈছে। এখেত ইয়াৰ পৰিচালনা সমিতিৰ এজন সদস্য অনন্ত বৰঠাকুৰ। তো অনন্ত বৰঠাকুৰ ইয়াতে আপুনি কিমান দিনৰ পৰা আছে এই দায়িত্বত? বাল্যকালৰ পৰাই আছোঁ। বাল্যকালৰ পৰা মানে বছৰ হিচাপে হিচাপ কৰিলে আমাৰ বয়স এতিয়া কিমান হৈছে? এতিয়া প্ৰায় আপোনাৰ ইয়াত মোৰ ইয়াত 45 বছৰ। 45 বছৰ কাল পাৰ কৰিছে ইয়াতে। আৰু আপুনি জনাত এই দৌলটোৰ ইতিহাস সম্পৰ্কে অলপ বুজাই কওকচোন। পূৰ্বৰ দৌলটো ইয়াতে আছিলে নে ইয়াৰ পৰা বেলেগ ঠাইত আছিলে? পূৰ্বতে এই মন্দিৰ আছিলে আপোনাৰ গেলাবিল নদীৰ পাৰত আছিলে। গেলাবিলটো এইফালে আছে জানো? গেলাবিল নদী আপোনাৰ এই মন্দিৰৰ এই আপোনাৰ পশ্চিম চাইডে ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান অন্তৰত আছে। এই ঠাইখনৰ নাম কি আছিলে এইখন? সেইখন আপোনাৰ আমাৰ বৰঠাকুৰ তল বুলি কয়। হয় নেকি? এতিয়া আছে নাই ঠাইখন? আছে। তাত মন্দিৰ নাই কিন্তু মন্দিৰৰ হেৰিটো আছে আৰু এতিয়াও আছে, মানে ভগ্নাৱশেষ এটা, হয় নে বাৰু? তো তাৰ পৰা ইয়ালৈ কিয় লৈ আহিলে? তাৰ পৰা ইয়ালৈ আমাৰ কাৰণটো আপোনাৰ নানা এইখিনি নানা মতে মই মানে যিমতে জানিছোঁ খুব অতি প্ৰাচীন কালত মন্দিৰ গেলাবিল নদীৰ পাৰত যেতিয়া আছিলে তেতিয়া ৰজা সেই সময়ত নৌকালৈ যুদ্ধযাত্ৰা আপোনাৰ গৈ আছে। নৌকাই গৈ থকা অৱস্থাত তাত আপোনাৰ সেই নদীৰ পাৰত আপোনাৰ ব্ৰাহ্মণ পূজাৰ মানে টিলিঙাৰ শব্দ শুনিবলৈ পালে। টিলিঙাৰ শব্দ শুনি পেলাই তেখেতে তেতিয়া সেই নাৱৰীয়াক ক'লে যে তুমি পাৰলৈ নাও চপোৱা। পাৰলৈ নাও চপাই পেলাই দেখিলে তাত আপোনাৰ কলি গৰু গাখীৰ একদম মানে হেৰিয়াত মানে দি আছে, বাবাৰ লিংগত পৰি আছে। ৰজাই দেখি হতভম্ব হৈছে। তেতিয়াও তাত ব্ৰাহ্মণক মানে হেৰি কৰি পেলাই ব্ৰাহ্মণ পূজা মানে হেৰি কৰি পেলাই তেওঁ তাতে মানে জয়ী হৈ পেলাই যদি ঘূৰি আহোঁ মই এই মন্দিৰ
তীৰ্থস্থানত স্থাপন কৰিছিল। হয়, আচ্ছা, যুদ্ধ যদি জয় হয় তেতিয়াহ'লে তেতিয়া তেওঁ তাৰপৰা ঘূৰি আহি ইয়াতে মন্দিৰ স্থাপন কৰিলেহি। ইয়াত নেঘেৰি টিং বুলি পেলাই এখন ওখ ঠাই আছিলে। এই ঠাইখনৰ নামটো ইয়াত নেঘেৰি চৰাই বুলি থকা বন্ধা চৰাই এবিধ আছিলে। সেই চৰাইৰ নাম অনুসৰিয়ে নেঘেৰি টিং হয়, তেখেতে এটা ভাল কথা প্ৰসংগলৈ আনিছে। নেঘেৰি টিং নামটোৰ অৰ্থ ক'ব বিচাৰিছে। চৰাই আছে এবিধ নেঘেৰি নামৰ চৰাই। সেই চৰাইবিধৰ যিটো ডিঙিটোৰ ওপৰত মূৰৰ পিছফালে এটা খুব সুন্দৰ এটা খোপা আকৃতিৰ হেৰি এটা থাকে। গতিকে এই আকৃতিৰ এই মানে এই টিংটো দূৰৰ পৰা দেখিবলৈ তেনেকুৱা ধৰণৰ আছিলে দেখাত, হয় নাই? আৰু সেইকাৰণে ইয়াক নেঘেৰি টিং বুলি কোৱা হৈছিলে। মানুহৰ মুখে মুখে প্ৰচলিত আৰু কিছুমান কথা আছে, যেনে নেঘেৰি টিংনো কিয় হ'ল। নেঘেৰি টিং সেই দৌল য'ত অৱস্থিত সেইটো এটা টিং 1 নম্বৰতে কথা হ'ল। তেনেকুৱা টিং অসমৰ সেই সময়ত ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে বিভিন্ন জেগাত আছে, আৰু তাৰ ভিতৰত এই নেঘেৰি টিং এটা অন্যতম। নেঘেৰি টিঙৰ আমি ক'লোৱে যে নেঘেৰি চৰাই খোপা সদৃশ দেখিবলৈ হোৱাৰ বাবে আৰু এটা বিশ্বাস এটা আছে যে অঞ্চলটো দূৰৰ পৰা যিটো টিং, এই টিংটো দেখিবলৈ এই মহিলাসকলে যিটো খোপা বান্ধে, হয় নাই, নেঘেৰি খোপা, এই খোপাটোৰ দৰে জিলিকি থাকে দূৰৰ পৰা চাবলৈ হ'লে, আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, নেঘেৰি টিং। তো এই নেঘেৰি টিঙত উঠি আমি যদি ওচৰৰ পাজৰৰ ঠাইবিলাক লক্ষ্য কৰোঁ তেতিয়াহ'লে আমাৰ যিখন ব্ৰহ্মপুত্ৰ নদী খুব সুস্পষ্টকৈ দেখা যায়। আৰু এই নেঘেৰি টিং ক'ত অৱস্থিত? আমি ক'লোঁ যে দেৰগাঁৱত, হয়নে বাৰু? এতিয়া আহকচোন, দেৰগাঁও নামটোৰ অৰ্থ কিবা আপুনি জানে? দেৱগ্ৰাম বুলি কয়। দেৱগ্ৰাম বুলি কি কাৰণে ক'লে? ইয়াত ব্ৰাহ্মণ মানে দেৱতাসকলৰ হেৰি লৈ পেলাই, মানে ব্ৰাহ্মণসকলৰ হেৰি লৈ পেলাই দেৱতাৰ স্থান কাৰণে দেৱগ্ৰাম। হয়, এই দেৱগ্ৰামৰ পৰাই কালক্ৰমত কি হ'ল দেৰগাঁও। আকৌ বিশ্বাস অনুসৰি এনেকৈ কোৱা হয় যে শিৱ দেৱতাৰ পূজা অৰ্চনা হৈছিলে, আৰু সেইকাৰণেও শিৱ দেৱতাৰ পূজা অৰ্চনা হোৱাৰ বাবে এই দেৰগাঁও নামটো পৰৱৰ্তী সময়লৈ শিৱ দেৱতাৰ পূজাৰ পৰা লাহে লাহে কালক্ৰমত দেৱগ্ৰাম আৰু দেৱগ্ৰামৰ নাম দেৰগাঁও। গতিকে আৰু ইয়াত আৰু এটা খুব মন কৰিবলগীয়া কথা, যি সময়ত ৰাজেশ্বৰ সিংহই ইয়াতে আমাৰ এই নতুনকৈ শিৱদৌলটো নিৰ্মাণ কৰি আছিলে, শিৱলিংগটো প্ৰতিষ্ঠা কৰাৰ পূৰ্বতে তেওঁ এই ঘৰটো সম্পূৰ্ণ কৰিছিলে, কিন্তু বাণলিংগ প্ৰতিষ্ঠা কৰাৰ পূৰ্বতে তেওঁৰ মৃত্যু হ'ল। সেইকাৰণে তেওঁৰ পৰটোৰ পাছতেহে এই বাণলিংগ ইয়াত প্ৰতিষ্ঠা কৰা হৈছে বুলি কোৱা হয়। তেওঁ ইয়াত সকলো ইয়াত দেৱতা প্ৰতিষ্ঠা কৰি এই দেৱতাৰ মানে নিৰ্মালী শিৱসাগৰত ৰাজপথত যেতিয়া বহে, ইয়াৰ পৰা ঘোঁৰাৰে নিৰ্মালী নি তাত দিয়েগৈ, দিয়াৰ পিছত তেওঁ ৰাজপথত বহে। মহেশ্বৰ নেওগৰ পবিত্ৰ অসমত কিন্তু এই কথাষাৰ এনেকুৱা ধৰণে উল্লেখ আছে। গোলাঘাটৰ নেঘেৰি টিং শিৱদৌল শুনা যায় স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই দলহে কৰালে, শিৱলিংগ প্ৰতিষ্ঠা কৰাৰ আগতে স্বৰ্গীয় হ'ল। আপোনাৰ মন্তব্যটো আমি জানিলোঁ, আৰু মহেশ্বৰ নেওগদেৱৰ পবিত্ৰ অসমত উল্লেখ থকা কথাটো আমি জানিব পাৰিলোঁ। মহেশ্বৰ নেওগৰ পবিত্ৰ অসমত আৰু উল্লেখ আছে, শিৱ মন্দিৰটো 8ম কি 9ম শতিকাত কৰাইছিল বুলি ধৰিব পাৰি। আহোম ৰাজত্বৰ অভ্যুদয়ৰ আগতে কিবা প্ৰাকৃতিক বিপৰ্যয়ত এই মন্দিৰটো ভাগি শিৱলিংগ এটা এই ঠাইৰ গজে পনি মৰা হাবিৰ মাজত পৰি আছিল। যিটো আপুনি কথা কৈছিলে যে যুদ্ধলৈ যোৱাৰ আগতে গেলাবিন নদীৰ পাৰত সেই জেগা টুকুৰা। আৰু আচলতে এই যুদ্ধখন যিটো আমাৰ এখেতে কৈছে, যিটো যুদ্ধৰ কথা, সেইটো আহোম আৰু কছাৰীসকলৰ মাজতে যুদ্ধ। মোৱামৰীয়াসকলৰ লগতো বিদ্ৰোহৰ সময়ত দমন কৰিবৰ কাৰণে সেই যুদ্ধ হ'ব পাৰে, নহ'লে আমাৰ কছাৰীসকলৰ লগতো। কিন্তু আমাৰ ইয়াতে কছাৰীসকলৰ লগত সংঘাতৰ কথাহে সন্নিৱিষ্ট কৰিছে। আৰু ইয়াত আৰু এটা কথা জনশ্ৰুতি আছে যে ইয়াত নৰ্তকী, এই জনশ্ৰুতিত যে আছে নট গাঁও বা নৰ্তকীসকলৰ নৃত্যৰ স্থলী আছিলে, সেই সম্পৰ্কত অলপ বুজাই কওকচোন। ইয়াত আপোনাৰ মানে আগৰ নটগাঁও এই নৰ্তকীসকলৰ হেৰি লৈ পেলাই ইয়াত এখন নটগাঁও এখন স্থাপন হয়। এই নটগাঁৱৰ
এই নৰ্তকীৰ হেৰি লৈ নগাঁওখন হ'ল নগাঁওখনৰ অতীজতে ইয়াত নাচ গান ৰজাৰ হেৰি মানে চলিছিলে ইয়াত আপোনাৰ এনেকুৱা আপোনাৰ টিলা আছিল এই টিলাৰ ওপৰত নৰ্তকীসকলে নৃত্য নাটিকা কৰিছিলে আৰু চাইছিলে কোনে চাইছিলে তেতিয়া মানে ৰজাৰ হেৰিসকলে চাইছিলে নৰ্তকীৰ নৃত্য উপভোগ কৰি মানে এটা আমোদ প্ৰমোদৰ এটা পৰম্পৰা যে অসমত আছিলে আৰু ইয়াৰ সাক্ষী হ'ল আমাৰ দেৰগাঁৱৰ এই নেঘেৰিটিঙৰ দৌলৰ কাষতে থকা নদ গাঁৱৰ এই নৰ্তকীসকলে এটা জ্বলন্ত প্ৰমাণ ইয়াৰ ৰাজেশ্বৰ সিংহৰ দিনতে শিৱদৌলটো সম্পূৰ্ণ হ'ল কিন্তু এই শিৱদৌলত কোন ব্ৰাহ্মণে ইয়াতে প্ৰথমতে বিধিগত নিয়ম নীতিবিলাক কৰিছিলে সেই সম্পৰ্কত অলপ ৰজাই ইয়ালৈ আপোনাৰ নদিয়া শান্তিপুৰৰ পৰা 5জন ব্ৰাহ্মণ আনিছিলে 5জন এই 5জনৰ ভিতৰত নদিয়া শান্তিপুৰৰ পৰা আনিছিলে কনৌজৰ পৰা কনৌজৰ নদিয়া শান্তিপুৰ তাৰপৰা আনিছিলে বুধৰ আগমাচাৰ্য বুধৰ আগমাচাৰ্য এই বুধৰ আগমাচাৰ্যৰে হ'লো আমি নাতি আপুনি নাতি হয় মানে নাতি কিবা আৰু উত্তৰ পুৰুষীয় নাতিত পৰে হয়নে বাৰু মানে আপোনালোকৰ অৰিজিনটো কনৌজৰ তাৰপিছত এতিয়া বৰ্তমান আপোনাৰ সেই সূত্ৰে আহি আপুনি এতিয়া স্থল পাইছে আচ্ছা সেইখিনি কথা আমি খুব সুন্দৰকৈ আপোনাৰ পৰা অৱগত হ'ব পাৰিলোঁ বাৰু ভাল লাগিলে এতিয়া আপুনি কওকচোন আপোনালোকৰ এই অনুষ্ঠানটোত শিৱদৌলটোত প্ৰতিদিনে কিমান দৰ্শনাৰ্থী আহে আপোনালোকৰ আৰু দৰ্শনাৰ্থীৰ লগত আপোনালোকৰ সেই শিৱদৌলটোত প্ৰতিদিনৰ যিটো কিমান শৰাই আৰু টকা পইচা সংগ্ৰহৰ সম্পৰ্কত অলপ আপোনাৰ আমাৰ ইয়াত এই মন্দিৰলৈ যিখিনি মানে বাবাৰ ভক্ত আহে সেই ভক্তসকলৰ কথা আমি ইমানে আহক বুলি পেলাই আমি ক'ব নোৱাৰোঁ যেনে হ'লেও আমাৰ মানে কি ইয়াত মানে কোনো এটা সময়ত মানুহ হয় কোনো এটা সময়ত মানুহ নহয় যেনে এতিয়া শাওণ মাহ ভাদ মাহ মানে পূজাৰ সময়ত মানে শাওণ মাহত বৰ হেৰি উৎসৱমুখৰ এটা পৰিৱেশ উৎসৱমুখী যিবিলাক পৰিৱেশ হয় সেই পৰিৱেশবিলাকত মানুহ হয় আৰু বাকী অন্যান্য সময়ত আপোনাৰ তেনেকৈ আহে আৰু ভক্তসকল দৰ্শনাৰ্থীসকলে যিখিনি দান দক্ষিণা দিয়ে সেইখিনি হ'ল আমাৰ পায় আৰু আপোনালোকৰ ইয়াত এতিয়া কিমানটা পৰিয়াল আছে আপোনাক বাদ কৰি কিমানজন মানুহ আছে মানে আমাৰ ইয়াত এতিয়া আমাৰ বৰঠাকুৰ এটা বংশই আছে এই বংশটো বহুত ডাঙৰ মানে নিয়োজিত কিমান হৈ আছে ইয়াতে এতিয়া বৰ্তমান ইয়াত মানে হেৰি হয় ভুক্তভোগী প্ৰায় আপোনাৰ 12-14 ঘৰমান হৈ আছে 14 ঘৰ মানে আপোনাৰ বৰঠাকুৰ পৰিয়ালৰ বৰঠাকুৰ পৰিয়ালৰ মানুহে আছে একেবাৰে আমাৰ 14-15জন মানুহ ইয়াৰ সংগৃহীত মানে যিটো ৰাজহটোৰ পৰাই বৰঠাকুৰ পৰিয়ালটোৰ ভাগ বতৰা হয়নে এই সংগৃহীত ৰাজহৰ পৰাই বৰঠাকুৰ পৰিয়ালো চলি আছে নেকি এনেকৈ চলি আছে টুকটাককৈ হয়নে বাৰু আমি নাজানো বাৰু টুকটাককৈ চলিছে নে কিমান ভালকৈ চলিছে অনন্ত বৰঠাকুৰৰ লগত আমি কিছু কথা এই দৌলটোৰ সম্পৰ্কীয় ইতিহাস সম্পৰ্কীয় আৰু বৰ্তমান পৰিস্থিতি সম্পৰ্কীয় কিছু কথা আলোচনা কৰিলোঁ তেখেতে যথেষ্টখিনি সমল আমাক যোগালে যিখিনি সমল আমাৰ বৰ্তমান প্ৰজন্মৰ লোকসকলৰ বাবে এই তথ্যখিনি জনাত বা দৌলটোৰ বিষয়ে জনাত অলপ সুবিধা হ'ব বা সহজ কৰি দিব বুলি আমি আশা ৰাখিছোঁ আমি তেখেতৰ পৰা বিদায় লৈ এই দৌলটোৰ চাৰিওফালে 4টাকৈ আৰু মন্দিৰ ভাগ আছে ইয়াতে বাবাক যিসকলে দৰ্শন কৰিবলৈ আহে সেই মানে দৰ্শনাৰ্থীসকলে বাবাক মানে দৰ্শন কৰি ইয়াতে মানে বাবা প্ৰদক্ষিণ কৰিব লাগে এই প্ৰদক্ষিণৰ সেই প্ৰদক্ষিণ কৰিবলৈ মানে মন্দিৰৰ গৰ্ভগৃহৰ পৰা ওলাই আহি সোঁহাতে দেৱী দুৰ্গা আছে সোঁহাতে দেৱী দেৱী দুৰ্গাক সেৱা জনাই তাৰ পৰা এই গণেশ দেৱতাৰ ওচৰলৈ আহিব গণেশ দেৱতাৰ দৰ্শন কৰি পেলাই আপোনাৰ বিষ্ণু মন্দিৰত যাব লাগিব বিষ্ণু মন্দিৰৰ পৰা আপোনাৰ আকৌ দৰ্শন কৰি আহি সূৰ্য মন্দিৰত যাব লাগিব সূৰ্য মন্দিৰতে গৈ প্ৰণাম কৰি সূৰ্য অৰ্ঘ্য দি বাবাৰ অৰ্ধ প্ৰদক্ষিণ সমাপ্ত হয় আচ্ছা ধন্যবাদ বাৰু অনন্ত বৰঠাকুৰদেৱে কৈছে মূল মন্দিৰ ভাগৰ উপৰিও আৰু 4টা শাখা মন্দিৰ আছে ভিতৰতে এইটোৱে হৈছে দুৰ্গা মন্দিৰ এইটো বন্ধ হৈ গ'ল দুৰ্গা মন্দিৰৰ প্ৰতিচ্ছবি আমি কেমেৰাত আবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ সুস্পষ্ট নহ'লেও কিবা এটা আভাস দিব বিচাৰিছোঁ আপোনালোকক যিটো দৌলটোৰ আংঘাতিক এটা কলা কৌশল কাৰুকাৰ্য মানে ইয়াত খোদিত কৰিছে চ' আপোনালোকে এইফালে ওপৰৰ পৰা চাব পাৰে
যে এটা ষ্টেপ দুটা একদম শিৰ লগা সেইটো এটা এইটো এটা এইটো এইটো তাৰমানে 1 2 3 4 5 তো আৰু তলত দেখিছেনে এইটো কিমান সুন্দৰকৈ বস্তুবিলাক এটাৰ লগত এটা সংলগ্ন কৰি কেইটা পৰ্যায়ত তলৰ পৰা গ্ৰাউণ্ডৰ পৰা 1 2 3 4 চাৰিটা ষ্টেপত আছে বস্তুটো আৰু ইয়াৰ উপৰিও এইবিলাক দেখিছেনে মানে কেৱল এইটোৰ বাদ কৰিও তেওঁলোকে কি কৰিছে সেই ভিতৰতো এটা সাংঘাতিক কাৰুকাৰ্যৰে একদম বহুত সুন্দৰকৈ নিৰ্মাণ কৰিছে যথেষ্টখিনি ইয়াত কলা কৌশলৰ প্ৰয়োগ হৈছে এই ক্ষেত্ৰত আমি আহোমসকলৰ যিটো এই নিৰ্মাণশৈলী যথেষ্ট উন্নত বুলি আমি নতশিৰে স্বীকাৰ কৰিব লাগিব এই দৌলৰ এইটোৱে হৈছে বিষ্ণু মন্দিৰ বন্ধ তলা মৰা আছে এইফালে আহক এইখিনি প্ৰায় একে ডিজাইন একে ষ্টাইল নেঘেৰিটিং শিৱদৌল বা শিৱ মন্দিৰত 4টা আশা মন্দিৰ আছে বুলি কৈছিলোঁ এই আশা মন্দিৰকেইটাৰ ভিতৰতে এইটো এটা সূৰ্য মন্দিৰ ভিতৰত চোৱা কেনে কি আছে কি কথা আমি জানিব বিচাৰিম ইয়াত কাৰ হেৰি আছে এইটো লিংগ শিৱলিংগ এয়া আমি সূৰ্য দেৱতাৰ হেৰিয়াত মন্দিৰ ভাগত সোমালোঁ ন চন্দন শৰ্মাই ফুলৰ নিৰ্মালি দিছে আমি ফুলৰ নিৰ্মালি লৈ ইয়াৰ পূজা শেষ হৈছে দেৰগাঁৱৰ এই নেঘেৰিটিঙলৈ যদি কোনোবা আহে দৰ্শনাৰ্থী আহে তেতিয়াহ'লে মূল মন্দিৰ ভাগত শিৱক উপাসনা কৰাৰ লগতে এই গণেশ উপাসনাও কৰিব পাৰে এই 4টা মন্দিৰ প্লাছ ভিতৰত শিৱ এই 5টা মন্দিৰত সেৱা ল'লেহে দৰ্শনাৰ্থীসকলৰ দৰ্শন কাৰ্য সম্পূৰ্ণ হয় বুলি ইয়াতে বিশ্বাস এটা আছে ইতিহাস প্ৰসিদ্ধ এই নেঘেৰিটিং দৌলৰ পাৰ্য পৰিমাণে বৰ্ণনা দিবলৈ আৰু দেখাবলৈ চেষ্টা কৰিলোঁ নেঘেৰিটিং দৌলৰ যথেষ্ট ঐতিহাসিক গুৰুত্ব আছে ইয়াৰ জৰিয়তে মধ্যযুগৰ অসমৰ ধৰ্মীয় জীৱনৰ এখন প্ৰতিচ্ছবি প্ৰতিফলন ঘটাত ইতিহাস বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গুৰুত্ব অসীম আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ঐতিহ্যপূৰ্ণ বা ঐতিহ্যতাৰে পৰিপূৰ্ণ ভিডিঅ' যদি চাব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ